12 তাৰিখে 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াতে আমাৰ প্ৰায় 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকল অহাৰ সম্ভাৱনা আছে। দেশৰ কেইবাজনো উদ্যোগপতি অহাৰ সম্ভাৱনা আছে। আমাৰ অসমৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল অহাৰ সম্ভাৱনা আছে আৰু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ বুথ কমিটিসমূহৰ সভাপতিসকলকো বা আমাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলকো এই অনুষ্ঠানত যোগদানৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। দিনৰ 11 বজাত NDA অৰ্থাৎ AGP, BPF আৰু ভাৰতীয় জনতা পাৰ্টিৰ যৌথ বৈঠক অনুষ্ঠিত হ'ব। তাতে NDAৰ নেতা নিৰ্বাচন হ'ব। 12 বজাত অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ অনুমতি দিবলৈ অনুৰোধ জনোৱা হ'ব আৰু ৰাজ্যপাল মহোদয়ে অনুমোদন দিয়াৰ লগে লগে চৰকাৰ গঠনৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব আৰু